বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইবাৰ পূজা বন্ধ দিনকেইটাত মই গৈছিলোঁ আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ মনোৰম টাউনলৈ। (30 ছেপ্টেম্বৰ নিশা প্ৰায় 12:30মান বজাত মই আৰু তিনি সতীৰ্থই টাৱাং অভিমুখে শিৱসাগৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ। টাৱাং যাবৰ বাবে আমি তেজপুৰৰ হৈ ভালুকপুং পথটো নিৰ্বাচন কৰিছিলোঁ। কিন্তু তেজপুৰত গৈ উপস্থিত হৈ গম পালোঁ পথটো বন্ধ হৈ আছে। উপায়বিহীন হৈ আমি মাজবাট কালাকটাং হৈ টাৱাঙলৈ বুলি ওলালোঁ। বাটতে জখলাবন্ধাত চাহ আৰু ওৰাঙত বিখ্যাত ৰসগোল্লা সোৱাদ ল'বলৈ আমি পাহৰা নাছিলোঁ। কেমন লাগছে? ধুনীয়া ন? ওৰাঙত আহি পালোঁ। এতিয়া আমি যাম টাৱাং। ওৰাঙৰ নাম শুনি আছোঁ যে ইয়াৰ ৰসগোল্লা বহুত ভাল, গতিকে খাইছিলোঁ, সঁচাকৈ বহুত ভাল আছে। বহুত দিনৰ পৰা ভাবি আছিলোঁ আমি টাৱাং যোৱাৰ কথা, কিন্তু শেষতে আমি ডিচিশ্যন ল'লোঁ আমি টাৱাং আহিছোঁ। আজি টাৱাং আপোনালোকৰ দেখুৱাবলৈ আমি চেষ্টা কৰিম যিমান পাৰোঁ। আমি তেজপুৰ যেতিয়া উপস্থিত হ'লোঁ, তেজপুৰত আহি আমি গম পালোঁ তেজপুৰ ভালুকপুং হয় বালিপাৰা ৰাস্তা যিটো ৰুট আছিলে সেই ৰুটটো লেণ্ডশ্লাইডত বন্ধ হৈ আছে। সেয়ে আমি ঢেকীয়াজুলি হৈ পেলাই ওৰাং পালোঁহি। ওৰাঙৰ পৰা এতিয়া কালাকটাং যাম। কালাকটাঙৰ পৰা ৰূপা ওলাই, ৰূপাৰ পৰা বমদিলালৈ কিছু দূৰ বাকী থাকে। গতিকে এতিয়া ভূটানৰ বৰ্ডাৰেদি আমি টাৱাঙলৈ যাবলৈ চেষ্টা কৰিম। ইয়াৰ পৰা টেঙা ভেলী 170 কিলোমিটাৰ দেখাই আছে, আৰু ইতিমধ্যে আমি তেজপুৰলৈকে 220 কিলোমিটাৰ, আৰু তাৰ পাছৰখিনি কিমান কিলোমিটাৰ নাজানো, এইটো পাছত চাই পেলাই কম আপোনালোকক। ভূটান সীমান্তৰ ভৈৰৱকুণ্ডৰ সেউজীয়া পৰিৱেশৰ মাজেৰে আমি আগুৱাই গৈছিলোঁ আমাৰ লক্ষ্য স্থানলৈ। যাত্ৰাপথৰ সুন্দৰ পৰিৱেশক নেওচি দিব নোৱাৰি আমি বেলিমূৰ পোৱাৰ পূৰ্বে পথৰ কাষত কেইকপিমান ফটো তুলিলোঁ। का नाम क्या है? तेंजिंग गांग, ये कौन सा डिस्ट्रिक्ट में पड़ता है अरुणाचल? कामिंग डिस्ट्रिक्ट। कामिंग ना? खाने के लिए क्या क्या मिल रहा है? हाँ बोल दीजिए खाने हम इसे बोलिए अकेला है। क्या क्या मिलेगा खाने के लिए? चाय और मैगी। चाय और मैगी। अंडा আমি भी? কালাকটিঙৰ পৰা ট্ৰেইনিং পাইছোঁ। এই ট্ৰেইনিঙত আমি চাহকল সোমাইছোঁ। এতিয়া ইয়াত আপোনাৰ চাহৰ সুবিধাৰ লগতে ইয়াত গাড়ী মটৰ কিবা বেয়া হ'লে বা পামচাৰ হ'লে তেনেকুৱা সুবিধা আছে। আৰু আপোনাৰ টেনজিঙত চাহ খালোঁ, আৰু চাহ খোৱাৰ পাছতে ইয়াৰ স্থানীয় লোকৰ দ্বাৰা উৎপাদিত কিবি ইয়াত আছে। দাম যথেষ্ট কম, 150 টকাত তেওঁলোকে এটোপোলা দিয়ে। এটোপোলাত 1 কেজি 1.5 কেজিমান হ'ব। আৰু তাৰ উপৰি আমি দেখিবলৈ পাইছোঁ যে ইয়াৰ কাষৰ এইবিলাক গাড়ীবিলাকত তেওঁলোকে বন্ধাকবি ফুলকবি লোড কৰি আছে। ইয়াত স্থানীয় খেতিয়কসকলে যিবিলাক উৎপাদন কৰে, এই উৎপাদিত পাচলিবিলাক এই গাড়ীবিলাকে লৈ যায়, মাজবাটলৈ লৈ যায়, আৰু তাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তলৈ এই পাচলিবিলাক যায়। গতিকে কিছুমান লোকে আমাৰ ভৈয়ামৰ পৰা সেই পাহাৰৰ এই চব্জি যিবিলাক আছে এইবিলাক লৈ বেপাৰ আৰম্ভ কৰিছে। আৰু আমি এতিয়া যিটো স্থানত আছোঁ তাতে এখন খুব ধুনীয়া এটা পইণ্ট আছে, হোটেল এখন আছে।
আৰু মই হেকিম জিন্তু আমি ইয়াতে চাহ খালোঁ। চাহ খোৱাৰ পাছত এতিয়া আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিম ৰূপালৈ। এতিয়া 60 কিলোমিটাৰমান বাকী আছে ৰূপালৈ আৰু এতিয়া 10:45 হৈছে। আমি ৰাতিপুৱা 6টামান বজাতে তেজপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলোঁ। 4 ঘণ্টা প্ৰায় 5 ঘণ্টা কণ্টিনিউৱাছ অহাৰ পাছত আমি ইয়াত আহি পাইছোঁ আৰু ৰূপালৈ আনাডাৰ 2 আৱাৰ্ছ লাগিব চাগে। ৰূপাত গৈ পাবলৈ আৰু 2 ঘণ্টামান লাগিব কাৰণ 60 কিলোমিটাৰমান আছে আৰু এই 60 কিলোমিটাৰ যাবৰ কাৰণে আমাক 2 ঘণ্টা লাগিব কিয়নো ইয়াত আমি পাৰ আৱাৰ 25-30 কিলোমিটাৰৰ ওপৰত যাব পৰা নাই। পাহাৰীয়া ৰাস্তা, খুব লাহে লাহে সাৱধানে যাব লগা হৈছে। আমি টেনজিঙৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কৰিব লৈছোঁ। আমি চাহ খালোঁ ইয়াত, গাড়ীও আমি চেক কৰালোঁ। চেক কৰাৰ পিছত আমি পুনৰ যাত্ৰা আৰম্ভ কৰিব লৈছোঁ। তিব্বতীয়ান ৰিফিউজি ছেটেলমেণ্ট আৰু আমি যিখন হোটেলত চাহ খালোঁ তেওঁলোকেও কৈছিলে তেওঁলোক তিব্বেতীয়ান হয় বুলি। গতিকে ইয়াত পৰিৱেশটো খুব ধুনীয়া আৰু মানুহবিলাকে এটা খুব ধুনীয়া পৰিৱেশত আছে। ভাৰত চৰকাৰে তেওঁলোকক সুবিধা কৰি দিছে, সকলো সীমামূৰীয়া জেগাডোখৰত তেওঁলোকে আছে। আমি আহি এতিয়া ৰূপা পাইছোঁ। ৰূপা মেইন ডেষ্টিনেশ্যন, তাৰ পৰা 2-4 কিলোমিটাৰ আঁতৰত আছোঁ। অকণমান ৰৈছোঁ ইয়াতে, অকণমান চাহ খাম বুলি ৰৈছোঁ। আৰু এইটুকুৰা এটা সমতল ভূমি পাহাৰৰ মাজত।
গেষ্ট হাউচ আছে তাতে আমি থাকিম ইয়াৰ মানে ভিউ যিটো নহয় মই কৈছোঁ ইয়াত যদি কোনোবাই 1 লাখ টকা এৰাতিৰ কাৰণে বিচাৰে নহয় মই দিবলৈ প্ৰস্তুত আছোঁ মানে ইমানেই ধুনীয়া ইয়াৰ ভিউটো যোনটো কেনেকুৱা লাগিছে ভাল লাগিছে মনেষ্টি জেগাটো ইমান ধুনীয়া জেগা চাৰিওফালে কেৱল পাহাৰ খুব সুন্দৰ চব দেখুৱাই দিয়ক কি ছিঙিলে কি আঠা দিব লাগিব এতিয়া কাম হ'ব আমাৰ মোজাইটো আকৌ হেৰি ছিঙিলে খুব ধুনীয়া আমি ছেটিছফাইড মানে 1600 টকাত এনেকুৱা ৰুম বিচাৰিলেও পোৱা নাযায় ইয়াত মানে যিটো ভিউ আছে মেইনলি ইমানেই ধুনীয়া এনেকুৱা লাগিছে মিনি ভূটান এখনলৈ গুচি আহিলোঁ নেকি চাৰিওফালে অদ্ভুত ধৰণৰ আৰু এইটো ৰুমটো এটা খুব ধুনীয়া ৰুম টিভি আছে এম্বিয়েঞ্চটো ভাল মজা টিকটক টিভি আছে বাথৰুম আছে এভৰিথিং আছে